নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ জাতক জাতিকাসকলৰ ৰাশিফল গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণিৰ প্ৰতিদিনে গ্ৰহগতি সম্পৰ্কতে কৰোঁ আজিও সেই বিষয়ে জানিব বিচাৰিম নিশ্চয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজি বুধ বহি আছে মিথুন ৰাশিত মংগল বৃষ ৰাশিত কৰ্কট ৰাশিত বৃহস্পতি আৰু ৰবি বহি আছে শুক্ৰ কেতু লগ্ন হ'ল সিংহ ৰাশিত আৰু বৃশ্চিক ৰাশিত চন্দ্ৰ বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বছৰটোত আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি ইৰাণী হাকী এই ৰত্নটি আপুনি ৰূপত বনাই লেফ্ট হেণ্ডত পিন্ধক লেফ্ট হেণ্ডৰ এনি ফিংগাৰ আৰু ফ্ৰাইডেৰ দিনটো পালন কৰক শুক্ৰবাৰ দিনটো পালন কৰক নিশ্চয় শুভ ফল লৈ আহিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিসকলৰ ফলাফল ক'ম এৰিছ পেণ্টাকলছ এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে আজি ফুৰা চকাৰ ক্ষেত্ৰত অলপ সাৱধান হওক বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ সামাজিক দিশত উন্নতি দেখা যায় পদপ্ৰাপ্তিৰ সম্ভাৱনা আছে দাম্পত্য জীৱন সুখৰ হ'ব আজি গণেশ ভগৱানক লাড্ডু অৰ্পণ কৰক ভাল হ'ব লাকি কালাৰ ৰেড আনলাকি কালাৰ গ্ৰীণ লাকি নম্বৰ 3 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ ওৱান্স এণ্ড কাপছ দিনটো আপোনাৰ কোনো সুসংবাদ লাভ কৰিব পাৰে আৰু মন শান্ত থাকিব ফুৰা চকাৰ ক্ষেত্ৰত সুযোগ পাব আজি দাম্পত্য জীৱন সুখৰ হ'ব বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 5 হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিম জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ যাত্ৰা আৰু শুভ দিন সম্পৰ্কে হয় আজি 25 জুলাই 8 শাওন তিথি শুক্লা একাদশী আজি ব্ৰহ্মযুগ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ অনুৰাধা নক্ষত্ৰ দেৱগণ যাত্ৰা শুভ অমৃত যুগ দেখা যায় পূব দিশত অৱশ্যে যাত্ৰা নাই আজি শুভ কৰ্মত মধ্যম ফল দিনটোত উৰহি খোৱা নিষেধ পুৰহি শাক খনি এতিয়া আকৌ আহিছোঁ ৰাশিফললৈ এতিয়া মিথুন ৰাশি পেজ অফ ছৰ্ডছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে নিজৰ ব্যৱসায় বাণিজ্যত শুভ ফল লাভ কৰিব পাৰিব বহুদিন ধৰি কোনো নোহোৱা কাম আজি হোৱাৰ সম্ভাৱনা আছে মাতৃৰ শৰীৰ সম্পৰ্কে যত্ন ল'ব লাগিব পাৰিবাৰিক দিশত ভাল ফল লাভ আজিৰ দিনটোত লক্ষ্মী দেৱীৰ চৰণত ঘিউ চাকি আৰু বগা ৰুমাল এখন উৎসৰ্গা কৰক আজি ব্লু কালাৰ লাকি গ্ৰে কালাৰ আনলাকি লাকি নম্বৰ 2 কৰ্কট ৰাশি দ্য ষ্টাৰ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে অভিনেতা অভিনেত্ৰীসকলৰ বাবে দিনটো শুভ মনৰ ইচ্ছা পূৰণ হ'ব আনৰ অহিত চিন্তা নকৰিব সুষম আহাৰ গ্ৰহণ কৰক পাৰিবাৰিক দিশত আনন্দ লাভ পিংক কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 9 হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু তাৰ পূৰ্বে আজিও আমাৰ হাতত বহুকেইখন পত্ৰ আহি পৰিছে তাৰে মাজৰ পৰা এখন পত্ৰ হাতত তুলি লৈছোঁ পত্ৰখন প্ৰেৰণ কৰিছে মঙলদৈৰ পৰা আৰু তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ কৈছে যে নৱৰাত্ৰিৰ যেনেকৈ আমি বিভিন্ন ধৰণৰ ৰং আমি প্ৰতিদিনে বেলেগ বেলেগ ৰং ব্যৱহাৰ কৰি আমি বস্ত্ৰ পৰিধান কৰোঁ সেই তেনেদৰে শাওণ মাহৰ সোমবাৰ কেইটাতো আমি ধৰক কি ৰঙৰ বস্ত্ৰ পৰিধান কৰিলেনো শুভ হয় সেই সম্পৰ্কে জানিব বিচাৰিছে হয় শাওণ মাহৰ সোমবাৰতো কিন্তু শিৱ যি কিতাপ বা শিৱৰ যি শাস্ত্ৰমতে কোৱা হৈছে বিভিন্ন ধৰণৰ ৰং পৰিধান কৰিব লাগে যেনে শাওণৰ প্ৰথম সোমবাৰটো গুচি গ'ল আকৌ লাষ্ট সোমবাৰটো আপুনি বগা কালাৰ ইউজ কৰিব পাৰে তৃতীয় সোমবাৰে সাধাৰণতে গ্ৰীণ কালাৰ ইউজ কৰক তৃতীয় সোমবাৰে প্ৰকৃতিৰ লগত আপুনি মিলা জোলা কৰি চলিব পাৰিব নিৰাময় হ'ব আপোনাৰ ৰোগ নিৰাময় হ'ব বৃদ্ধি হ'ব আৰু বাৰিষাৰ আগমনৰ সৈতে যদি কিবা প্ৰব্লেমো আপোনাৰ আছে লগে লগে সজীৱতা বৃদ্ধি পাব গতিকে গ্ৰীণ কালাৰ ইউজ কৰিব পাৰে দ্বিতীয় সোমবাৰ অহা সোমবাৰটোত আপুনি ক্ষমতা আৰু ভক্তিৰ বাবে শিৱ পাৰ্বতীৰ আৰাধনা কৰক আৰু এই সোমবাৰটোত আপুনি ৰঙা ৰং ইউজ কৰক ৰেড কালাৰ তেতিয়া কিন্তু ফল পাব তাৰ পাছত যোনটো 4th সোমবাৰ আপুনি ইতিবাচকতা আৰু সা সম্পত্তিৰ লগত জড়িত হৈ আছে য়েলো কালাৰ ইউজ কৰক হালধীয়া কালাৰ আৰু তাৰ পাছতো সোমবাৰে আপুনি বগা কালাৰ ইউজ কৰিব পাৰে একচুৱেলি শাওণৰ বেলেগ বেলেগ সোমবাৰে বেলেগ বেলেগ কালাৰ কিন্তু বগা কালাৰটো আপুনি সদায় ইউজ কৰিব পাৰে
আৰু শাওণ মাহত আপুনি যিমান বেছি বগা কালাৰ ইউজ কৰিব পাৰিব সিমানে আপোনাৰ মনৰ পবিত্ৰতা বৃদ্ধি পাব, দেহা পবিত্ৰ হ'ব আৰু আপোনাৰ মনস্কামনা পূৰ্ণ হ'ব। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া পেজ অফ ওৱান্স এণ্ড চ'ৰ্ডছ। সিংহ ৰাশি লিঅ'। আজি সামাজিক ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব, ব্যৱসায় বাণিজ্যত নতুন কাম কাজ হাতত ল'ব পাৰিব, চাকৰি বাকৰিৰ ক্ষেত্ৰত অশান্তি, মন স্থিৰ কৰি চলাওক। আজি কপালত হালধিৰ তিলক লগাওক, ভাল হ'ব। হালধীয়া কাপোৰ কানি দান কৰক, নিজে হালধীয়া কাপোৰ কানি পিন্ধক। ৰেড কালাৰ আনলাকি, 6 নম্বৰ লাকি। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। চ'ৰ্ডছ এণ্ড কাপছ। আজি ব্যয় বৃদ্ধি হ'ব, খৰচাৰ মাত্ৰা বৃদ্ধি পাব, সিদ্ধান্ত লওঁতে সাৱধান পাব। আজিৰ দিনটো শত্ৰুৱে আপোনাক অনিষ্ট কৰাৰ চেষ্টা কৰিব, দাম্পত্যত মধ্যম ফল, প্ৰেম প্ৰীতিত সামঞ্জস্য বজাই ৰখা দৰকাৰ। আজি হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 1। তুলা ৰাশি লিব্ৰা। চ'ৰ্ডছ এণ্ড চ'ৰ্ডছ। এই দুখন কাৰ্ড মতে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, ভাল কৰ্ম কৰিলে ভাল ফল পাব। আজি প্ৰেম প্ৰীতিত শুভ দিন, আৰ্থিক দিশত চকু দিব লাগিব। আজি দৰিদ্ৰ ব্যক্তিক কলা তিল আৰু মিঠাতেল দক্ষিণাৰ সৈতে দান কৰক, ভাল হ'ব। গোল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 7। এতিয়া চ'ৰ্ডছ এণ্ড কাপছ। বৃশ্চিক ৰাশি স্কৰপিঅ'। আপুনি সন্তান আৰু পিতৃক লৈ কিছু চিন্তিত হ'ব, চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ। দাম্পত্যত আজি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, মিলা প্ৰীতিৰ ক্ষেত্ৰত আজি শুভ, কাম কাজৰ সমাধান হ'ব। মেৰুণ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 4। আজি বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি ক'ম কাৱৰ যাত্ৰা নতুবা বলবম যাত্ৰাৰ কথা। আমি জানো যে শাওণৰ এই পবিত্ৰ সময়ত বহুতে বলবম যাত্ৰা কৰে। বহু কিলোমিটাৰ খোজকাঢ়ি আহি তেওঁলোকে শিৱলিংগত পানী দিয়ে। আৰু কেৱল অসম বুলিয়েই নহয়, গোটেই ভাৰতবৰ্ষতে কিন্তু তেনেকুৱা নিয়ম কানুন মানি চলা হৈছে যাতে মহাদেৱৰ আশীৰ্বাদ সোনকালে প্ৰাপ্ত হয়। গতিকে সেই বিষয়ে দুই এষাৰ কম। কানৱাৰ যাত্ৰা বা বলবম যাত্ৰা সম্ভৱতঃ শাওণ মাহৰ ভক্তিৰ আটাইতকৈ দৃশ্যমান আৰু আকৰ্ষণীয় প্ৰকাশ। লাখ লাখ তীৰ্থযাত্ৰী যিসকলক কাঁৱৰীয়া বুলি কোৱা হয়, হৰিদ্বাৰৰ দৰে পবিত্ৰ নদীসমূহৰ পাৰলৈ খোজকাঢ়ি যায়, কাঁৱাৰ নামৰ সজ্জিত পাত্ৰত পবিত্ৰ জল সংগ্ৰহ কৰে আৰু নিজৰ স্থানীয় উপাসনাস্থলৰ শিৱলিংগত অৰ্পণ কৰিবলৈ ইয়াক কঢ়িয়াই আনিব লাগে। কিছুমান কাঁৱৰীয়াই শ শ কিলোমিটাৰ খোজকাঢ়ে। তেওঁলোকে ৰাস্তাৰ কাষতে টোপনি যায়। তেওঁলোকে নিজৰ কাঁৱাৰটো মাটি স্পৰ্শ কৰিবলৈ নিদিয়াকৈ কঢ়িয়াই লৈ যায় আৰু এই সকলোবোৰ তেওঁলোকে খালী ভৰিৰে গেৰুৱা ৰঙৰ বস্ত্ৰ পিন্ধি শিৱৰ নাম জপ কৰি কৰি এই পবিত্ৰ যাত্ৰাৰ সময়ত ভক্তসকলে গংগাৰ পৰা পবিত্ৰ জল সংগ্ৰহ কৰে আৰু ইয়াক বেছিভাগে খোজকাঢ়ি কঢ়িয়াই লৈ গৈ নিজৰ গৃহ চহৰৰ শিৱ মন্দিৰত অৰ্পণ কৰে। কাঁৱাৰ যাত্ৰাৰ বহলভাৱে 6টা ভাগত শ্ৰেণীভুক্ত কৰা হৈছে। প্ৰতিটোৱে নিজস্ব অৰ্থ, ৰীতি নীতি আৰু অনুশাসন আছে। সাধাৰণ কাঁৱাৰ এইটো আটাইতকৈ প্ৰচলিত প্ৰকাৰ। ভক্তসকলে নিজৰ সুবিধা অনুসৰি গংগাজল কঢ়িয়াই লৈ যায় আৰু বাটত জিৰণি লয়। ইয়াত কোনো কঠোৰ নিয়ম নাথাকে, যাৰ বাবে এইটো বেছিভাগ ভক্তৰ বাবে অসাধ্য হৈ পৰে। দণ্ডী কাঁৱাৰ এই ৰূপটোৱে অধিক অনুশাসন দাবী কৰে। ভক্তসকলে কোনো ধৰণৰ বাহন ব্যৱহাৰ নকৰাকৈ সমগ্ৰ যাত্ৰাটো খালী ভৰিৰে খোজকাঢ়ে। পানীৰ পাত্ৰবোৰ কেতিয়াও মাটিত থোৱা নহয় আৰু সংগীসকলৰ মাজত হাতে হাতে সলনি কৰা হয়। ডাক কাঁৱাৰ গতি আৰু তীব্ৰতাৰ বাবে পৰিচিত এই কাঁৱাৰ অতি সোনকালে, প্ৰায় এদিনৰ ভিতৰতে সম্পূৰ্ণ কৰা হয়। গংগাজল যাতে পলম নোহোৱাকৈ মন্দিৰত পায়গৈ, তাৰ বাবে ভক্তসকলে হয় দৌৰে, নহয় মটৰচাইকেল বা সহায়ক বাহন ব্যৱহাৰ কৰে। ই হৈছে সময়ানুৱৰ্তিতা আৰু দলগত কাৰ্যৰ দ্বাৰা চিহ্নিত এক উচ্চ শক্তিৰ যাত্ৰা। বগা কাঁৱাৰ ভক্তসকলে কেৱল বগা সাজ পোছাক পিন্ধে, যিটো শান্তি আৰু পবিত্ৰতাৰ প্ৰতীক। তেওঁলোকে সমগ্ৰ যাত্ৰাত সম্পূৰ্ণ ব্ৰহ্মচৰ্য, মানসিক অনুশাসন আৰু শাৰীৰিক পৰিষ্কাৰ পৰিচ্ছন্নতা পালন কৰে। পালকি কাঁৱাৰ যাত্ৰাৰ এক অধিক আলংকাৰিক আৰু ভক্তিপূৰ্ণ ৰূপ। ইয়াত এটা সুন্দৰভাৱে সজ্জিত পালকিত পানী কঢ়িয়াই নিয়া হয়। প্ৰায় দলবদ্ধভাৱে কৰা এই শোভাযাত্ৰাত ভক্তি গীতি, দবা আৰু শংখধ্বনি কৰা হয়, যাৰ ফলত এক সজীৱ পৰিৱেশৰ সৃষ্টি হয়। কপাহী কাঁৱাৰ এই অনন্য ৰূপটোত যাত্ৰাৰ সময়ত যাতে কোনো ক্ষতি বা জোকাৰণি নালাগে, তাৰ বাবে গংগাজলৰ পাত্ৰবোৰ কপা বা কমল কাপোৰেৰে মেৰিয়াই লোৱা হয়। এই কাঁৱাৰে পবিত্ৰতা আৰু
পানীৰ তত্বাৱধানৰ ক্ষেত্ৰত অধিক কঠোৰ নিয়ম মানি চলে। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে বলবম যাত্ৰাৰ বিষয়ে বা এই বলবম যাত্ৰাত আপুনি যাওঁতে কেনেধৰণৰ কি নীতি নিয়ম মানি চলিব লাগে খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে। দাদা আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম। হয়, এতিয়া আকৌ ৰাশিফললৈ পেণ্টাকলছ এণ্ড কাপছ। ধনুৰাশি, আজি বিদ্যাৰ্থীসকলে যত্ন কৰিব লাগিব, বিভিন্ন ক্ষেত্ৰত সুযোগ পাব। আজি বিভিন্ন সিদ্ধান্ত ভাবি চিন্তি ল'ব লাগিব, দাম্পত্যত শুভ ফল লাভ। আজি এখন ধৰ্মীয় পুথি মন্দিৰত দান কৰক। গ্ৰে কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 8। কাপছ এণ্ড চ'পছ। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, আজি ঘৰত অতিথিৰ আগমন, সন্তানৰ পৰা সন্মান লাভ, দাম্পত্যত সুখ শান্তি, আৰ্থিক ক্ষেত্ৰত খৰচাৰ মাত্ৰা বৃদ্ধি পাব পাৰে। আজি গ্ৰীণ কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 8। টেম্পাৰেন্স এণ্ড কাপছ, কুম্ভ ৰাশি, একুৰিয়াছ, প্ৰেম প্ৰীতিত শুভ দিন। আজি দূৰ ভ্ৰমণৰ যুগ, আজি নতুন কামত হাত দিব পাৰিব, দিনটো শুভ। বিদ্যাৰ্থীসকলে আজি মন দিব লাগিব, সামাজিক দিশত মধ্যম ফল। কলগছৰ গুৰিত পানী দিয়ক আৰু ঘিউৰ চাকি জ্বলাওক, ভাল ফল পাব। অৰেঞ্জ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 6। পেণ্টাকলছ এণ্ড চ'ৰ্ডছ, মীন ৰাশি, আজি মাতৃৰ অসুস্থতাৰ বাবে দিনটো কিছু চিন্তিত থাকিব। বহুদিন ধৰি যদি ক'ৰবাত টকা পইচা ফচি আছে, আজি ঘূৰাই পোৱাৰ সম্ভাৱনা। দাম্পত্য জীৱন মধ্যম, সামাজিক উন্নতিৰ যুগ, বিদ্যাত মধ্যম। পাৰ্পল কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি, লাকি নম্বৰ 3। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ হিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।